লুচি পুৰি পা নবনাবি আৰু দেই তেলত দিয়া বস্তু খাই খাই একদম অৱস্থা বেয়া হৈ গৈছে আৰু দেখিছা নহয় পেটটো কেনেকৈ ওলাই আহিছে এনেকৈ একদম চৰ্বি বাঢ়ি গৈছে আৰু সেইকাৰণে আজি সেই বইল কিবা এটা বনাবি নহ'লে ৰুটিকে বনাই দিবি শুকানে সেইবোৰ তেলত দিয়া বস্তু একো নবনাবি আৰু দেই মই হ'লে নাখাওঁ দেই মা তাকে আকৌ তেলত দিয়া বস্তু খাই খাই মোৰো একদম চৰ্বি বাঢ়ি গৈছে আৰু পেটটো মোৰো অকণমান ওলাবলৈ ধৰিছে এনেকৈ পেটটো ওলাই আহিলে যে ভাল নালাগে আৰু দেই স্লিম ফিগাৰ হ'ব লাগে আকৌ ন মা হেৰি এইবোৰ মডেলবোৰ যে দেখিছে নহয় সিহঁতৰ হেৰিবোৰ ইমান ভাল থাকে আমি আকৌ এই তেলত দিয়া বস্তুসোপা খাই খাই গোটেই স্বাস্থ্য বেয়া হৈ যায় আৰু আমাৰ হেৰি নহয় মা ময়ো তাকে ক'ব আহিছিলোঁ আজি নহ'লে এই ৰুটিকে বনাই দিওঁ তাৰপিছত মানে তেল নিদিয়াকৈ ভাজি কিবা এখন বনাই দিম আৰু তেনেকৈ খাব লাগিব এতিয়া সঁচাকৈ দেই ময়ো আৰু তেলত দিয়া বস্তু খাবলৈ এৰিব লাগিব পিছে আকৌ তেলত দিয়া বস্তুবোৰ খাবলৈহে বেছি সোৱাদ হয় আৰু সেইবোৰ যে দোকানত পাই যে এইবোৰ চাওমিন ম'ম' সেইবোৰ খাবলৈহে বেছি ভাল লাগে সেইবোৰ খাই খাই আমাৰ এই অৱস্থা হৈছে কি যে কৰোঁ আৰু একদম উপায় নোহোৱা হৈছে দেই নেখালেও থাকিব নোৱাৰোঁ খাওঁ খাওঁ লাগে আকৌ খালেও বিপদ নহয় গোটেই চৰ্বিসোপা বাঢ়িছে এতিয়া সেইকাৰণে ময়ো আৰু খাবলৈ মন গ'লেও কমাব লাগিব আৰু নিজকে হেৰি কৰি পিনে তাকেহে বোৱাৰী ময়ো নাখাওঁ বুলি ভাবিছোঁ আৰু কিন্তু আকৌ ক'ত আৰু মনটোৱে মানিব কচোন সেই মুখৰ আগত যদি সেই তেলত ফ্ৰাই কৰা একদম ধুনীয়া ধুনীয়া পকৰি ৰঙা চাও আনি দিয়েহি আৰু নোখোৱাকৈ থাকিব পাৰিনে মই যে নোৱাৰোঁ দেই মই যে খাইহে পাম আকৌ এতিয়া ক'লেনো কিডাল হ'ব পিছে সদায় সদায় বইলো খাব নোৱাৰি নহয় এতিয়া বাৰু ৰুটিকেইখন সেই ভাজি লগত কোনোমতে খাম সদায় সদায় বইল খাই থাকিলে খা সোৱাদে নাপা হৈ থাকোঁ আৰু সেইকাৰণে উপায় নাপায় তেল খাব লগা হৈ গৈছে আমাৰ ঘৰত তেল আনিবলৈকে বাদ দিব লাগিব নে কি কওঁ বোৱাৰী তেল থাকিলে মানে আৰু তেলত দিয়া বস্তুহে খাবলৈ মন যাব আকৌ সেইকাৰণে তেলটোকে আনিব বাদ দিব লাগে তাকে আকৌ মোৰ সেই একে অৱস্থা হয় নহয় মুখৰ আগত কোনোবাই সেই ম'ম' চাওমিন এইখিনি খা বুলি আনি দিলে আৰু নোখোৱাকৈ থাকিব পাৰোঁনে লোভতে জিভা পানী পৰি যায় আৰু তেলনো ক'ত এৰিব পাৰিম আৰু কওকচোন অৱশ্যে তেলটো নহ'লেও নহয় কেতিয়াবা আকৌ দৰকাৰ হৈ যায় এতিয়া আমাৰ এওঁচোন খাব নোৱাৰিব তেল নিদিয়াকৈ বনালে মানে কি বনাইছ বুলিহে ক'ব আৰু সেইকাৰণে তেলটো বাৰু আনিবলৈ বাদ দিব নোৱাৰি পিছে নহয় মা উপায় এটা আছে আকৌ মানুহবোৰে যে জিম কৰিবলৈ যায় যে সেইকাৰণেহে যায় আকৌ স্বাস্থ্যটো ভালে ৰাখিবলৈ আমিও নহ'লে সেই জিমলৈহে যাব লাগিব তেতিয়া খোৱাও এৰিব নালাগিব খাবও পাৰিম আৰু জিম কৰিলে মানে আমাৰ পেটটোও নোলায় বুজিছেনে আমাৰ আপুনি যায় যদি ক'ব নহ'লে দুইজনী যাম আকৌ গৈ পিনে একদম ধুনীয়া স্বাস্থ্য বনাম কি বৈ জিম নে কি কৰি তই এইটো কি বস্তু ইয়াত আকৌ আমি গৈ পিনে কি কৰিব লাগিব মই আকৌ এইবোৰ নাজানো নহয় বোৱাৰী তাত বা কি কৰিব লাগিব কি কৰিব নালাগে কেনেকৈনো গম পাম কৰিব পাৰিলেতো ভালেই বাৰু পিছে মই আকৌ এইবোৰ একো বুজি চুজি নাপাওঁ চিন্তি নাপাওঁ নহয় কি জিমনো কি হেৰি হয় তই জানো যদি তেতিয়াহ'লে ওলাবি যাব পাৰি বাৰু পিছে তাতনো কি কৰিব লাগে মা আপুনি ভয় খাব নালাগে দিয়ক তাত গৈ আমি কাম কৰিব নালাগে নহয় তাত গৈ আমি হেৰি এক্সাৰচাইজ কৰিব লাগিব আকৌ এইবোৰ এক্সাৰচাইজ কৰিবলৈ ধেৰ বস্তু থাকে এতিয়া ক'ত কি কৰিব লাগিব ময়ো বাৰু ভালকৈ নাজানো মানুহবোৰে কৈ থকা শুনো ন যে ফুলেশ্বৰী বোৱাৰীজনী তাই ৰাতিপুৱা সদায় জিম কৰিবলৈ যায় নহয় দেখিছে নাই তাই দেখাত মানুহজনী ইমান ধুনীয়া ক্ষীণ একদম মানে ধুনীয়া আৰু তাই সেইকাৰণে কৈছোঁ তাই যায় যে কেতিয়াবা লগ পালে মানে কয় আকৌ জিমলৈ গৈছিলোঁ বুলি ময়ো তাকে কৈছোঁ বেলেগ বাৰু একো নাজানো এতিয়া গ'লেহে গম পাম আকৌ আপুনি যায় যদি ওলাব নহ'লে মোৰ লগত হয় নেকি বোৱাৰী ফুলেশ্বৰী বোৱাৰীজনী সেইবোৰ কৰিবলৈ যায় নেকি সেইকাৰণে তাই মানে ইমান ধুনীয়া আকৌ দেখিবলৈ মানুহজনী পেট চেটো ওলোৱাই থকা নহয় একদম মানে ধুনীয়া তেতিয়াহ'লে ওলাবি আকৌ আমিও যাম তাইহে যাব পাৰে নেকি আমিও যাব পাৰিম পিছে হেৰি নহয় যাবলৈ হ'লে আকৌ এইবোৰ নাম চাম লগাব নালাগিব জানো কিবা সেইবোৰ কৰিব লাগিব সপায় মা প্ৰথম দিনা গৈ পিনে কেইটা বজাত যাব লাগিব কি সেইবোৰ কৈ থৈ আহিব লাগিব নহয় পইচাও জমা দিব লাগিব কিমানকৈ লয় বাৰু নাজানো তাই কোৱা মতে বাৰু বেছি নলয় বোলে গাঁও হয় যে সেইকাৰণে টাউনত যদি কৰিব যাওঁ তেতিয়া বেছি পৰিব এতিয়া ইয়াত বোলে ইমানকৈ নলয় ব'লকচোন নহ'লে এতিয়া কাম বন নাই নহয় আমাৰ গোটেইবোৰ কাম কৰি আজৰিয়ে দুইজনী যাওঁ গৈ পিনে তাত সুধি মেলি আহোঁগৈ আকৌ নমা ব'লক হেৰি নহয় ভাইটি তুমি ইয়াত জিম নে কি কৰিবলৈ শিকোৱা যে আমিও জিম কৰিম বুলি ভাবিছোঁ এয়া মোৰ শাহুমা হয় আকৌ আমাৰ দুইজনী তেলৰ বস্তু খাই খাই যে ইমান পেটটো বাঢ়ি গৈছে নহয় সেইকাৰণে পেটটো কমাবলৈ বুলি আমি ইয়াতে এইবোৰ এক্সাৰচাইজ নে কি কৰোৱা যে তুমি তাকে কৰিম বুলি ভাবিছোঁ আৰু কি কৰিব লাগিব হয় ভাইটি আমি কৰিব পাৰিম নে নোৱাৰিম বাইদেউ পাৰিব কিয় নোৱাৰিবনো জিম কৰিবলৈ আৰু কিবা নোৱাৰাৰ কথাই নাই ন যেনেকুৱা যোনে হ'লেও কৰিব পাৰিব আপোনালোকেও পাৰিব পিছে কেতিয়াৰ পৰা আহিব পাৰিব আপোনালোক আমি কাইলৈৰ পৰাই কৰিম বুলি ভাবিছোঁ আৰু এতিয়া তুমিহে জানা আকৌ কেইটা বজাত সময় দিব পাৰিবা মানুহ বহুত আহে নহয় তোমাৰ ওচৰলৈ হয় নাই ভাইটি আমাৰ ৰাতিপুৱা সময়কণ দিলে মানে ভালেই হ'ব ৰাতিপুৱাই আহি পিনে কৰি মেলি গুচি যাব পাৰিম আৰু ঘৰতো কাম থাকে হয় নেকি বাইদেউ
ঠিক আছে আপোনালোক কাইলৈ নহ'লে ৰাতিপুৱা 6টাৰ পৰা 7টালৈকে কৰি লওক তেতিয়া দুটা হেৰি খালীও আছে অৱশ্যে আপোনালোকে এতিয়া পিছবেলা কৰিলেও একো নাছিলে পিছবেলা বাৰু বেছি নাথাকে কিন্তু এতিয়া ৰাতিপুৱাৰ টাইমটো লাগে বুলি কৈছে যেতিয়া কাইলৈ ৰাতিপুৱা 6টাৰ পৰা আহি যাব 6টাৰ পৰা 7টালৈকে মই এঘণ্টা শিকাওঁ আৰু ফিজটো মই মাহেকতে লওঁ 500কে লওঁ গতিকে আপোনালোকে এতিয়া নিদিলেও হ'ব বাৰু গাঁৱৰে চিনাকি মানুহ যেতিয়া আপোনালোকে যেতিয়া পাৰে তেতিয়াই দি দিব কাইলৈৰ পৰা আহি যাব সেই নহয় সেই 6টা বাজিলে নেকি বাৰু এই আমাৰ আকৌ আজি 6টা পৰা মতা নাছিলে জানো আজি যদি দেৰিকে যাওঁ আকৌ লাগিলে জেগাই নাপাম কোনোবা বেলেগে আহি গ'লে আমাৰ জেগাটো লৈ ল'ব 6টা বাজিলে ক'ব দুজনী ওলাই যাম তই যদি এইবোৰ কামকে কৰি থাক কেতিয়া যাবিহে 6টা বজাত মাতিছে আমাক 6টা বজাত গ'লে 7:30 গৈ পামগে কি যে কথাবোৰ কয় অকণমান সোনকালে যাব নালাগিব নেকি সোনকালে বল মই তো ওলাই ৰেডিয়ে আৰু যাবলৈ তই সেই কিখন কৰি আছ জানো অকলে গুচি যাম এতিয়া এই থৈ পিনে তোক বল সোনকালে আপুনি এনেকে ওলাইছে যাবলৈ এইটো আকৌ ক'ৰ পৰা পালে পিন্ধিবলৈ হয় আপুনি আজি এনেকে যাবনে ইচ্ছা মই যে আৰু কি ক'ম আৰু দেই মানে হেচোন ঘূৰি ঘূৰি চাব আপোনাৰ এনেকে গ'লে চালে চাওঁ আকৌ মোৰ মানুহৰ লগত কি আছে এই ফুলেশ্বৰী বোৱাৰীকে যদি সেই জিন্স পেণ্ট লগাই সেই জিমলৈ যাব পাৰে মইনো আৰু এইযোৰ পিন্ধি যাব নোৱাৰিম নে কি যে আৰু তইও এনেকুৱা এযোৰ লগাই লোৱা হ'লে ভালহে আছিলে দুইজনী এনেকে এতিয়া ৰাতিপুৱাতে যাম আকৌ সেই জিম কৰিবলৈ যাম এতিয়া আৰু মেখেলা চাদৰ পিন্ধি মেলি যাবলৈ আছে নেকি সেইবোৰ মই পিন্ধিবলৈ নাই দেই লোকৰ বোৱাৰীয়ে পিন্ধিব পাৰিছে আৰু মই নোৱাৰিম নে বল এতিয়া সোনকালে ওলাই যাওঁ নহ'লে মই অকলে যাওঁগে তই থাক কি কৰি থাক আৰু ভাইটি আমি অহা পাচোন ইয়াতে আৰু খোজকাঢ়ি থকাই হৈছে এক্সাৰচাইজ কৰাম বুলি কৈছিলে আকৌ আমি আৰু এনেকে খোজকাঢ়ি থাকিবলৈ অহা নাই নহয় থনি পাই ইয়াত খোজকাঢ়ি আৰু ভাগৰ লাগি থাকে দেই মোৰ আকৌ বহিবহে মন গৈছে আৰু ভাই তোৰ এবাৰ আমনি লগা নাই নে ইয়াত সেই খোজকাঢ়িবলৈহে আহিছোঁ যে ইয়াতকে তই সেই আমি ৰাতিপুৱাতে মৰ্ণিং ৱাক কৰিবলৈ খোজকাঢ়ি যাওঁ যে তেনেকে খোজকাঢ়ালে নহয় বৌমা আপোনালোকে আজি জইন কৰিছেহে গতিকে প্ৰথম দিনা আপোনালোকে এয়াই কৰিব লাগিব সেইকাৰণে মই আপোনালোকক এইখিনি কৰিব দিছোঁ আকৌ বাৰু এতিয়া আপোনালোকে কৰকচোন মই বাকী সকলোকো চাই লৈছোঁ দেই ইয়াত যে বৰ ভাল লাগিছে ন আপোনাৰ আকৌ আমনিহে লাগিছে বুলি ক'লে আকৌ মোৰ যে ইয়াত খোজকাঢ়ি ইমান ভাল লাগিছে এনেকে হেৰি কৰি থাকিলে আৰু লাহে লাহে আমাৰ পেটটো কমিবগে আৰু ন সি নহয় মা সেই ভাইটিৰে কোৱা শুনিছিলোঁ এই জিম কৰিলে বোলে বহুত বস্তু বাছি খাব লাগে বোলে ইহঁতৰ ফালৰ পৰা কিবা খাবলৈ কয় আমি সেইখিনিহে খাব পাৰিম বোলে এতিয়া তেনেকুৱা বুলি জানি জনা হ'লেতো মই নাহিলোৱে হয় এতিয়া আকৌ সেই 500 টকাটো দিয়া হৈছে 500 টকাটো আকৌ এনেই যাবলৈ দিব নোৱাৰি নহয় সেইকাৰণে মাহৰ কাৰণে কৰি পিনে মই যে নকওঁ বুলিয়ে ভাবিছোঁ জানে মা আৰু আমি আকৌ নিজৰ ইচ্ছামতে একো খাবলৈ নাপালে কেনেকৈ খাব আকৌ এতিয়া এই ভাইটিটোৱে আমাক যি খাব ক'ব সেইটোহে আমি খাব লাগিব বোলে এনেকৈ কৈ থকা শুনিছিলোঁ আকৌ মই তেনেকুৱা কথা নেকি মই হ'লে যে গাঁৱৰ প্ৰথমতে খাবলৈ নাই দেই মন যোৱা বস্তুটো এতিয়া নাখালেহে হ'ব আকৌ লোকে যিকেইটা খাবলৈ দিয়ে সেইকেইটাহে খাবলৈ মই যে গাঁৱৰ কথা শুনিবলৈ নাই দেই ভাই তই শুনা যদি শুনি থাকিবি মই ইয়াত এতিয়া এক্সাৰচাইজ কৰিব আহিছোঁ আকৌ এক্সাৰচাইজ কৰিছোঁ বুলি আৰু বস্তু সেই বাচি বাচি খাবলৈ নাই নহয় যি পাওঁ তাকে খাব লাগিব আকৌ এতিয়া আৰু সেই ভাইটিটোৱে আৰু কিবা এটা কৈছে বুলি আৰু সেইখিনি খাবলৈ আমি নোৱাৰোঁ নহয় মই যে নোৱাৰোঁ দেই